আৰু ব্যক্তিগত কথাই দলক শক্তিশালী কৰাৰ লগতে সেই অঞ্চলত আপোনালোকে সাংগঠনিক প্ৰক্ৰিয়া তৎপৰতাৰে চলাওক। খুব কম সময়ৰ ভিতৰত আমাৰ পঞ্চায়ত নিৰ্বাচন হ'ব। পঞ্চায়তৰ এইখিনিকে মই আহ্বান জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনত এই যিটো আমাৰ পৰিষদ ভাতৃ সংগঠন হিচাপে যাতে অসম গণ পৰিষদৰ মজিয়াত জিলিকি উঠে এই কথাটোকে মই আপোনালোকলৈ আহ্বান জনাইছোঁ। আৰু বিগত সময়ত আপোনালোকে দেখিছে আজি আমি কিছুমান কাৰ্যসূচী হাতত লৈছোঁ। আমি কিছুমান প্ৰস্তাৱ আজি লৈছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে আমি আঞ্চলিক সমিতিখিনি গঠন কৰিম আৰু আমাৰ সংখ্যালঘু অঞ্চলসমূহত আমাৰ এই সংখ্যালঘু পৰিষদৰ বেনাৰত আমি প্ৰতিটো বুথৰ পৰা আৰম্ভ কৰি আমি একেবাৰে জিলা সমিতিলৈকে আমি কাম কৰিম। আমাৰ সভাপতি মহোদয়ে আজি কিছুমান গ্ৰহণযোগ্য কথা পাতিছে। সাংগঠনিক দিশত বহুত উন্নত ধৰণৰ কথা আৱেগ অনুভূতিৰে পাতিছে। যিহেতু আমি সংখ্যালঘু মানুহখিনি ৰাজনৈতিকভাৱে আমি পিছ পৰি আছোঁ, আজি সেইখিনি আমাৰ সভাপতি মহোদয়ে আমাক আশ্বাস আৰু বিশ্বাস দিছে যে তেখেতে যিমান পাৰে আমাৰ এই আঞ্চলিক সমিতিখিনি হৈ যোৱাৰ পিছতে তেখেতে আমাৰ সংখ্যালঘু মানুহখিনিক এই আস্থা আৰু বিশ্বাসখিনি ঘূৰাই দিব আৰু আমাৰ সংখ্যালঘু মানুহখিনি যিখিনি পিছ পৰি আছে সেই কথাখিনি তেখেতৰ ওপৰ পৰ্যায়লৈকে লৈ যাব বুলি আমাক আজি আশ্বাস দিছে। চামগুৰি সমষ্টিত আগতে AGP BJP মানুহে কয় যে সংখ্যালঘু মানুহে ভোট নিদিয়ে, কিন্তু এইবাৰ আমাৰ সংখ্যালঘু মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি যি পৰ্যায়ত ভোটদান দিব লাগে তাতকৈ আমাৰ AGP BJPৰ কৰ্মকৰ্তা বা ওপৰ মহলৰ ব্যক্তিসকলে ভবাতকৈ কেণ্ডিডেটে ভবাতকৈ বেছি ভোট দি পেলাই এইবাৰ আমাৰ ৰেকৰ্ড ভাঙিছে যে নহয় সংখ্যালঘু মানুহে AGP BJPক ভোট দিয়ে। আৰু অসমৰ ভিতৰত এইটো এটা ৰেকৰ্ড হৈছে, যিহেতু চামগুৰি সমষ্টিৰ এজন প্ৰভাৱশালী কংগ্ৰেছৰ নেতা বিধায়ক প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক এইবাৰ মাইনৰিটি আৰু সংখ্যালঘু মানুহৰ ভোটৰ ব্যৱধানত আমি ডিপ্লুৰঞ্জন শৰ্মাক জিকাব পাৰিছোঁ। কলিয়াবৰ বিধান পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আমাৰ কলিয়াবৰ বিধান সভা সমষ্টি সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। এই সভাত আমাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সাংগঠনিক দিশ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় আৰু ইতিমধ্যে আমাৰ কলিয়াবৰ বিধান পৰিষদ সমষ্টিত পুৰণা চামগুৰি সমষ্টিৰ পৰা বিভিন্ন সংখ্যালঘু অঞ্চল আমাৰ মাজত অন্তৰ্ভুক্ত হৈছে। সেইকাৰণে আমাৰ এই সংখ্যালঘু পৰিষদখন এই অঞ্চলবিলাকক সামৰি লৈ শক্তিশালীভাৱে গঠন কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু অসম গণ পৰিষদ দলে অসমৰ সমূহ জনগোষ্ঠীক লৈ আমি আগবাঢ়ি যাব আগৰ পৰা আমি বিচাৰিছোঁ, বৰ্তমানো বিচাৰোঁ, ভৱিষ্যতলৈ বিচাৰি যাম। আৰু সেইকাৰণে আমাৰ দলৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ আছে, ভাষিক ধৰ্মীয় সংখ্যালঘু পৰিষদ আছে, আমাৰ জনগোষ্ঠীয় পৰিষদ আছে, আমাৰ গোৰ্খা পৰিষদ আছে, আমাৰ চাহ পৰিষদ আছে। সকলোকে জনগোষ্ঠীৰ আমাৰ একোটা সুকীয়া পৰিষদ আছে আৰু এই সকলো সংগঠনক লৈ আমাৰ মূল কেন্দ্ৰীয় সমিতি গঠন হৈছে আৰু শক্তিশালীভাৱে আমি অসমখন আগুৱাই নিবৰ কাৰণে সকলো জনগোষ্ঠীৰ যিটো সহযোগিতা লাগে এই সহযোগিতাক আমি মূলধন হিচাপে ল'ব বিচাৰোঁ এই জনগোষ্ঠীয় সংগঠনসমূহৰ মাজেদি। আৰু আমি আশা কৰোঁ কলিয়াবৰ বিধান পৰিষদৰ অন্তৰ্গত আমাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ যিসকল আমাৰ কৰ্মকৰ্তা আছে সেইসকলে আমাৰ সেই অঞ্চলসমূহত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সংগঠন শক্তিশালী কৰি আমাৰ অসম গণ পৰিষদ দল শক্তিশালী কৰিব। আমাৰ আজিৰ এই দলত আমাৰ ভোৰবন্ধা অঞ্চলৰ পৰা কেইগৰাকীমান বিশিষ্ট কংগ্ৰেছ দলৰ কৰ্মীয়ে তেখেতসকলে অসম গণ পৰিষদ দলত যোগদান কৰিছে। আমি তেখেতসকলক আন্তৰিকতাৰে দলৰ মজিয়াত আঁকোৱালি লৈছোঁ আৰু ভৱিষ্যতৰ দিনত আমি দলটো শক্তিশালীভাৱে আগবঢ়াই নিবলৈ তেখেতসকলৰ সহযোগিতা আশা কৰিছোঁ। এই ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ বিভিন্ন আঞ্চলিকত আমাৰ সভা সমিতিসমূহ আৰম্ভ হৈছে। আমি নতুন যি পঞ্চায়তৰ ডিলিমিটেশ্যন হৈছে সেই ডিলিমিটেশ্যন অনুযায়ী
আমাৰ এই ৱাৰ্ডসমূহৰ পুনৰ্গঠনৰ কিছু আমাৰ কৰিবলগীয়া হৈছে। এই প্ৰক্ৰিয়াটো আমাৰ চলি আছে আৰু আমি ডিচেম্বৰৰ আমি তৃতীয় সপ্তাহৰ ভিতৰত এই সম্পূৰ্ণভাৱে আমি এই পুনৰ্গঠন প্ৰক্ৰিয়া আমি শেষ কৰিম বুলি ভাবিছোঁ। শক্তিশালীভাৱে আমি পঞ্চায়ত নিৰ্বাচনত এবাৰ অৱতীৰ্ণ হ'ম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।